এই মুহূৰ্তত আমি উপস্থিত আছো দুলিয়াজান বিধানসভা সমষ্টিৰ লেংৰাই পঞ্চায়তৰ দিকম নাহৰণিৰ পথত আৰু এই প্ৰতিবেদনটো আমি প্ৰস্তুত কৰিছো নৱনিৰ্বাচিত যিগৰাকী মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু ইয়াৰ স্থানীয় বিধায়ক ৰামেশ্বৰ তেলীৰ জ্ঞাতাৰ্থে আমি এই প্ৰতিবেদনটো যুগুত কৰিছো। দিকম নাহৰণিৰ এই যিসমূহ ৰাইজ আছে আচলতে কেনেধৰণে জীয়াই আছে, নতুনকৈ দায়িত্ব লোৱা যিগৰাকী আচলতে মন্ত্ৰী যিগৰাকী মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে এই বিষয়বিলাক জানে নে নাজানে আমি কিছু দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। মই মোৰ সহযোগীক দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছোঁ। আচলতে এখন কোটি টকীয়া দলং আজি 2023 চনতেই নিৰ্মাণ কৰিছিল PWD বিভাগে আৰু PWD বিভাগে কেৱল মাত্ৰ এই ৰাইজক মাত্ৰ মাজৰ দলংখন দিলে, কিন্তু অহা যোৱা কৰিবৰ কাৰণে কোনো পথৰ ব্যৱস্থা কৰি নিদিলে। এতিয়া এইখন গাঁৱৰ ৰাইজে এই পানী একাঠো যদি এককাল পানীৰেদি পাৰ হৈ বৰ্তমান মুহূৰ্তত তেখেতলোকৰ স্কুল মেডিকেল বা তেখেতলোকৰ কৰ্মস্থলীত যাব লগা হয়। তেওঁলোকৰ যদি মূলত ৰাস্তা এইটোৱে মূল ৰাস্তা, কিন্তু যদি চাওক এই ৰাস্তাটোত এককাল পানী, এই পথটোৱে যদি কিবা যদি দুৰ্ঘটনা সংঘটিত হ'ব লগা হয় তেন্তে ইয়াৰ দায়ী কোন হ'ব, ইয়াৰ কাৰণে দায়িত্ব কোনে ল'ব? এতিয়া প্ৰশ্ন উঠিছে। আজি স্থানীয় ৰাইজে তেখেতলোকে ইয়াত একত্ৰিত হৈ আচলতে তেখেতলোকে যিগৰাকী স্থানীয় মন্ত্ৰী ৰামেশ্বৰ তেলীক আচলতে কিছু আহ্বান কৰিব বিচাৰিছে যে তেখেতলোকে যিধৰণে আচলতে যেনেধৰণৰ সমস্যাৰ সন্মুখীন হৈ আহিছে বা ইয়াতে যে 2 কোটি টকাৰ অধিক এখন দলং এনেই পৰি আছে, তেওঁলোকে সেই দলংখন কোনো ধৰণৰ ব্যৱহাৰ কৰিব পৰা নাই। যদিহে কোৱা যায় স্বাধীনতা ৭৭ বছৰ পাৰ হোৱাৰ পিছতো, অমৃত মহোৎসৱ পতাৰ পিছতো যদি ইয়াৰ ৰাইজে যদি এখন দলঙৰ কাৰণে দলংখন বনাই দিছে, কিন্তু তেওঁলোকে তেওঁলোকৰ ৰাস্তাটো পোৱা নাই। চাওক, এখন মটৰচাইকেল যদি ইয়াৰ পৰা পাৰ কৰি যাবলগীয়া হয় কেনেধৰণে পাৰ কৰিব লাগিব, ইয়াৰ যদি চোৱা যায় আমি বাস্তৱ ছবিখন আমি দেখুৱাই যাবৰ কাৰণে চেষ্টা কৰিছোঁ। চাওক, এখন বাইক তেখেতলোকে ঠেলি ঠেলি পাৰ কৰাব লগা হৈছে। যদি চোৱা যায় চাইলেঞ্চাৰ পাইপ হয়তো পানীত ডুবু অৱস্থা আচলতে এনেধৰণে আচলতে এই ৰাইজে এনেধৰণে এতিয়া যাতায়াত কৰিব লগা হৈছে। এয়া হৈছে উন্নয়নৰ বাস্তৱ আৰু প্ৰকৃত ছবি। ইয়াৰ স্থানীয় লোকসকল আছে, স্থানীয় লোকসকলে ৰামেশ্বৰ তেলীক আচলতে তেখেতলোকে কিছু বাৰ্তা প্ৰেৰণ কৰিব বা এই স্থানত তেখেতলোকক মাতিব, যিহেতু ইয়াত বিগত 10টা বছৰ যিগৰাকী বৰ্তমানৰ সাংসদ তেৰছ গোৱালাই দলংখনহে দিলে, কিন্তু কেতিয়াও ৰাস্তাটো নিদিলে। এই মুহূৰ্তত মহিলাসকল আছে, তেওঁলোকে তেওঁলোকৰ মৰ্মবেদনা আৰু মই তেখেতলোকৰ কথাখিনি জানিবৰ কাৰণে চেষ্টা কৰিম। বাইদেউ, আপোনালোকৰ ঘৰ ইয়াতেই আৰু আপোনালোকৰ সমস্যাখিনি আচলতে আপোনালোকৰ ইয়াত যিহেতু মন্ত্ৰী বিধায়ক নাহিলেতো আপোনালোকে জনাব নোৱাৰিব। আজি আমাৰ এই মাধ্যমেদি আপুনি আচলতে নতুন মন্ত্ৰীগৰাকীক কি ক'ব? ধন্যবাদ। মই পুনৰবাৰ আপোনাক ধন্যবাদ জনাইছোঁ। আমাৰ এই যিটো সমস্যা, এই সমস্যাটোক আমাৰ মন্ত্ৰী ডাঙৰীয়া মহোদয়ৰ মুখৰ আগত উপস্থাপন কৰিবৰ বাবে যিটো সুবিধা দিছে তাৰ বাবে ধন্যবাদ। এতিয়া মানে আপোনালোকে যিটো ছবি দেখাইছে তেওঁ দেখিলে হয়তো নিশ্চয় বুজিয়ে পাব, ইমানখিনি কথা নকলেও হ'ব, কিন্তু মানে তথাপি কৈ দিছোঁ। কাৰণ মন্ত্ৰী ডাঙৰীয়া মহোদয় যদি আমাৰ সন্মুখত আহি এদিন হ'লেও যদি তেওঁ উপস্থিত হৈ সকলোৰে লগত কথাখিনি ডিছকাছ কৰে যে এই কি সমস্যা হৈছে, কি নাই, আমাৰ মুখৰ পৰা যদি তেওঁ শুনে, অন্ততঃ আমি ৰাস্তাটো বনাই দিয়াৰ আগতে অলপমান সকাহ পাম। আমাৰ এইটো পূৰ্ণ বিশ্বাস হ'ব যে তেওঁ আহি আমাৰ এই ৰাস্তাটো বনাই দিব। মানে এইটোৱে যিহেতু আমাৰ দিকম নাহৰণি আৰু কাছৰগাঁৱৰ এটা সংযোগী পথ হয়, একমাত্ৰ পথ। এই পথটো যদি বনাই দিয়া নহয় তেতিয়াহ'লে আমি মানুহখিনি কেনেদৰে কোনফালৰ পৰা অহা যোৱা কৰিব? ইয়াতে কেৱল স্কুল যোৱা বুলিয়েই নহয় বা চিকিৎসালয় বুলিয়েই নহয়, যিকোনো ক্ষেত্ৰতে আমাৰ ৰাস্তাটোৱে প্ৰব্লেম দিয়ে। সকলো ক্ষেত্ৰতে আমাৰ ৰাস্তাটোৱে সমস্যা। গতিকে মই ভাবোঁ এতিয়া যি উপৰোক্ত বক্তাই যিহেতু কৈ গৈছে, এনেকুৱা এটা ঠাই নাই য'ত ৰাস্তা পকী কৰা নাই। ইমান কেঁচা ৰাস্তা পকী হৈছে, মানুহৰ ঘৰৰ মুখৰ আগেদি পকা ৰাস্তাই গৈছে, তেতিয়াহ'লে আমাৰ একমাত্ৰ এই ৰাস্তাটো কি পকী হ'ব নোৱাৰিব নেকি? আৰু ইফালে দেখিছোঁ এতিয়া অইলৰ কিছুমান কাম মানে হৈছে কাৰণে সেই ৰাস্তাটো আগতে বনাই থোৱা আছে আৰু সেইটো ৰাস্তাই আকৌ পুনৰ বনোৱা দেখিছোঁ। আমি প্ৰথমতে ভাবিছিলোঁ কি আমাৰ ৰাস্তাটোৱে বনিছে চাগে, তাৰপিছত দেখিছোঁ নহয়, ইফালে মানে যিটো হৈ আছে তাকে কৰি আছে, যিটো কিন্তু হোৱা নাই তাৰ প্ৰতি মানে চকু দিয়া নাই। তো মই ভাবিছোঁ আহক তেওঁ আমাৰ সন্মুখত আহক, আমাৰ মাজত আহি থিয় হৈ আমি কেনেদৰে কি কষ্ট অনুভৱ কৰিছোঁ সেইটো তেওঁ এবাৰ ইয়াত আহি চাওক, মই তাকেই অনুৰোধ জনাইছোঁ তেওঁক। যিহেতু ৰামেশ্বৰ তেলী হয়তো বেছি দিনটো হোৱাই নাই, আজি 2-3 মাহমান হৈছে তেখেত মন্ত্ৰিত্বৰ দায়িত্ব লোৱা। কিন্তু মই যদি সোধোঁ, ইয়াত যিহেতু তেৰছ গোৱালা আছিল, এতিয়া ৰাজ্যসভাৰ সাংসদ, এতিয়াও কিন্তু তেওঁ জনপ্ৰতিনিধি দেই। গতিকে মই ক'ব বিচাৰিছোঁ যে এই দলংখন যেতিয়া বনাইছিল তেতিয়া তেৰছ গোৱালাটো নিশ্চয় আহিছিল,
কি আশ্বাস দিছিল যে অকল দলংখন বনাই দিম বুলি কৈছিল নে ৰাস্তাটো বনাই দিম বুলি কৈছিল? উপৰোক্ত বক্তাই কোৱা মতে ময়ো সেই আচলতে গাঁৱৰ কোনো মানুহে তেওঁ যে আহিছিলে সেই কথাটো গমেই নাপায়। মানে শুনা মতে এদিন আহিছিলে বুলি কৈছে, অকলশৰীয়াকৈ কোনোবা এজন ব্যক্তিৰ লগত কিবা কথা আলোচনা কৰিছিলে। আমি কিন্তু সন্মুখত আমাৰ যিমানখিনি এতিয়া উপস্থিত আছে তেওঁলোকেও ক'ব পাৰিব, তেওঁক কিন্তু আমি আমাৰ মাজত পোৱা নাই সেনেদৰে। মই আপোনাৰ পৰা জানিবৰ কাৰণে বিচাৰিম, এই দলংখন যে বনালে, অকল দলংখন বনাই থৈ গ'ল, ৰাস্তা নিদিলে। আজি যদি এনেধৰণৰ আচলতে হৈ থাকে বা আপোনালোকৰ যিখিনি সমস্যা, গোটেই বিষয়টোক এগৰাকী আচলতে ভুক্তভোগী, আপোনালোকে ইয়াত ভুগি থকা, আপোনালোকে যিহেতু কষ্টৰ সমস্যা হৈ আছে আপোনালোকৰ, গতিকে এই মুহূৰ্তত আপুনি এগৰাকী নাগৰিক হিচাপে, ইয়াত ভুগি থকা নাগৰিক হিচাপে আমাৰ জনপ্ৰতিনিধিজনক আপুনি কি ক'ব? মই মানে ইমানটোৱে ক'ব বিচাৰিছোঁ, এতিয়া বৰ্তমান আমাৰ যিগৰাকী মানে MLA ছাৰ ৰামেশ্বৰ তেলী ডাঙৰীয়াই আহি কিনে অন্ততঃ আমাৰ এই বৰ্তমান পৰিস্থিতিটো মানে চাব লাগিব। আমাৰ লগত মানে ডিছকাছ কৰিব লাগে যে আপোনালোকে এইটো মানে কেনেকুৱা ভুক্তভোগী হৈ আছে। এইটো মানে আমি বৰ লাজৰ কথা। ইমান দিন হৈ গ'ল মানে আজিলৈকে আমি যে মানে উন্নতিৰ পথত যাব পৰা নাই। বৰ্তমান এতিয়া আমি অকল আদিবাসী মানে ধৰি লওক, এতিয়া আমি অকল ইয়াত গাঁওখনত আদিবাসী থকাৰ কাৰণেই এনেকুৱা হৈছে বুলিয়েই আমি এতিয়া মানে নিজকে অনুভৱ কৰিছোঁ। যদি হয়তো এতিয়া যদি ইয়াত এতিয়া আপোনালোকে সেইটো ভুল নুবুজিব, যদি ইয়াত আমাৰ গাঁওখনত অসমীয়া মানুহ থকা হ'লে নিশ্চয় কিজানি আমি উন্নতিৰ পথত আগবাঢ়ি যাব পাৰিলোঁ হয়। এতিয়া আমি মানে অকল আদিবাসী মানুহ থকাৰ কাৰণে মানে আমাৰ ফালে চকু দিয়া নাই। এতিয়া বৰ্তমান মানে যিজনে আগতে হৈ গ'ল কি বুলি কয় তেৰছ গোৱালা ডাঙৰীয়া, আৰু বৰ্তমান যিজনে MLA হৈ আছে ৰামেশ্বৰ তেলী, তেওঁলোকেতো আমাৰ চাহ জনজাতিয়ে মানুহ হয়। তেওঁলোকেতো অন্ততঃ আমাৰ দুখখিনি বুজিব লাগিছিলে। সিহঁতিতো যেতিয়া চিটত বহে যে পাৰ্টিবাজি কৰিবৰ কাৰণেতো বহা নাই নহয়, অন্ততঃ জনতাৰ মানে ৰাইজৰ মানুহখিনি দুখ বুজিবৰ কাৰণেহে বহিছে। তো সিহঁতি মানে এনেকুৱা এটা পৰিস্থিতি কৰিছে, মানে অকল পাৰ্টিৰ মানুহকে চাইছে। আমাৰ মানে জনতাৰ ৰাইজৰ মানে দুখ বুজা নাই। সেইটো কাৰণে আহি কিনে আমাৰ ফালে এবাৰো মানে অলপ কেৰাকে বা বেকাকে হ'লেও চোৱা নাই। মই সুধিম, যিহেতু বিধায়ক তেৰছ গোৱালা, সেই সময়ৰ বিধায়ক তেৰছ গোৱালাই কিন্তু তেখেত হামদের আদমি, আমাৰ চাহ জনগোষ্ঠীৰ লোক, আমি এইটো যে কৈ থাকে, কিন্তু আপোনালোক ইয়াত থকাৰ পিছত কিন্তু তেৰছ গোৱালা কিন্তু আপোনালোকৰ নিজৰ মানুহ আছিল। আজি ৰামেশ্বৰ তেলী আপোনালোকৰ জনগোষ্ঠীটোক প্ৰতিনিধিত্ব কৰে, কিন্তু দলংখন দিছে হয় 2 কোটি টকাৰ ওপৰ হ'ব এই দলংখন, তাৰ যদি মূল্য আমি চাওঁ। গতিকে এই মুহূৰ্তত আচলতে আপোনালোকে যিটো কষ্ট যে ভুগিছে, 2 কোটি টকা দলংখন দিলে, আৰু প্ৰত্যেকখন বাগানত প্ৰায় 1 কোটিতকৈ অধিক আচলতে টকাই ৰাস্তা নিৰ্মাণ কৰিলে, আপোনালোকৰ নপৰিলে? নাই, নকৰিলে। আমাক মানে সুবিধা একো দিয়া নাই। মই যেতিয়াৰ পৰা এইখন গাঁৱত আহিছোঁ তেতিয়ালৈকে আমাৰ সেই ৰাস্তাটো আগতে মানে যেতিয়া মানে আধা ৰাস্তা 1 কিলোমিটাৰমান 50 মিটাৰ, সেইটো কি বুলি কয় হেৰি ফাইবাৰ ব্লক দি বনাই থৈছে। তাৰপিছত সেই মানে লাষ্টৰ ঘৰলৈকে সঞ্জয় ঘাটোৱাৰ লিখে, সিহঁতৰ ঘৰৰ পৰা আজিলৈকে আমাৰ এই কাছঘৰলৈকে ৰাস্তাটো বনাই নাই। আৰু কোনোদিন বনিব নে নবনিব সেইটো মানে আমি মানে আশা কৰা নাই। কেলৈ কি এতিয়ালৈকে বৰ্তমান আমাৰ নিজৰ মানুহ থাকিও যদি আমাক চাবলৈ অহা নাই, পিছলৈ আৰু আমি আশা কৰিবলৈ মানে অলপ বেয়াৰ ফালে আমাৰ গাঁওখন ঢাল খাব নেকি, সেইটোৱে আমি চাই পাইছোঁ। মানে আমাৰ এতিয়া সৰু সৰু ল'ৰা ছোৱালী যিখিনি উঠি আহিছে, তেওঁলোকে মানে ভাল ৰাস্তা এটা বা ভাল দিন এটা পাব নে নেপাব, সেইটো আমি আৰু আশা কৰিবলৈ মানে আমি মানে আশা আমাৰ হেৰাই হৈ গৈছে। আমি মানে নিৰাশ হৈ গৈছোঁ। সেইটো আশা আৰু মানে কি কৰিব আৰু। মই ধন্যবাদ জনাইছোঁ আচলতে এগৰাকী মহিলাই আচলতে তেওঁৰ মনৰ কথাকেইটা, যে তেখেতলোকে কাক আশা কৰিব। ৰামেশ্বৰ তেলী যিহেতু এতিয়া মন্ত্ৰী হৈ আছে, আৰু তাৰ পূৰ্বতে বিধায়ক তেৰছ গোৱালা আছিল, কিন্তু তেৰছ গোৱালা হওক ৰামেশ্বৰ তেলী হওক তেখেতলোকে নিজৰ মানুহ বুলি কয়। কিন্তু এই মানুহখিনি ৰাস্তাটোকে যদি আজিলৈকে বনাই দিয়া নাই, আচলতে তেওঁ নিজৰ মানুহ বুলি কোৱাত ক'ৰবাত অধিকাৰ থাকিলেনে? এতিয়া প্ৰশ্ন উঠিছে, ৰাইজে তেখেতলোকক এতিয়া প্ৰশ্ন কৰিছে, আৰু ইয়াৰ মই পুৰুষসকলৰ কাষলৈ আহিম, এই দলংখনৰ সম্পৰ্কত জানিবৰ কাৰণে বিচাৰিম। যিখন এই দলংখন যে বনালে, নিশ্চয় আপোনালোকৰ চকুৰ আগতেতো বনাইছে। দলংখন কেতিয়া বনাইছিল আৰু দলংখনৰ সম্পৰ্কত আপোনালোকে কি জানে অকণমান জানিব বিচাৰিম। নমস্কাৰ, মই কাছগাঁও নিবাসী হয়। তো বৰ এটা বিষয় দলংখন এতিয়া মই নাজানিম সঠিকভাৱে। আজি হয়তো 4 বছৰ 5 বছৰ আগতেই বনোৱা দলংখন, কিন্তু দলংখন যদিও বনালে, যিহেতু এইখন বাটেদি আহিলেও এইখন এটা দলং বনালেও এটা ফটো ফ্ৰেম গতেহে অকল লাগি আছে, দলং বুলি এতিয়ালৈকে ব্যৱহাৰ হোৱা নাই। চৰকাৰখনে যদিবা উন্নয়ন জাতি মেটি ভাইটি ইত্যাদি লৈ পেলাই গোটেইখন উন্নয়ন বুলি ভাবিছে, তেতিয়াহ'লে আমাৰ নিজ মানুহ বৰ্তমান ওপৰত গাদীত বহি এতিয়ালৈকে যদি আমাৰ এই
গাঁওবাসী ৰাইজৰ কাৰণে এই আমাৰ ৰাস্তা পদূলিবিলাক যদি সঠিকভাৱে কৰি নিদিয়ে, আমি কাম কৰা মানুহ হওক বা অন্যান্য যাতায়ত ব্যৱস্থাই হওক, এতিয়া আপোনালোকে এই ছবিত থ্ৰুদি গোটেইখিনি দেখুৱাই গ'লেই কিমান কষ্ট। আৰু এতিয়া এই পানী আপোনাৰ বানটো হয় সপ্তাহ দিন মাহ দিন ধৰি এনেকৈ বগাই গৈ থাকিব, পানীটো বৈ গৈ থাকিব। স্কুলীয়া ছাত্ৰ ছাত্ৰীবিলাকৰো অহা যোৱা বহুত কষ্ট হৈছে। হয়তো কিছুমান সৰু সৰু ছাত্ৰ ছাত্ৰীবিলাক আহোঁতে অকণমান বোকা চোকা লাগিলে স্কুলত গালিও শুনিবলগীয়া হয় কিছুমানে উভতি যাবলগীয়াও হয়। আৰু এনেকুৱা বস্তু মই বৰ্তমানলৈকে এতিয়ালৈকে দেখি আছোঁ, যিবিলাক ৰাস্তা অলৰেডি পকীকৰণ হৈ আছে, সেইবিলাক ওপৰা ওপৰিকৈ অলপ টালি টোপোলা মাৰি দিলেও যথেষ্ট হয়। কিন্তু যিবিলাক ৰাস্তা পথ একেবাৰে নাইকিয়া নীল দেখি আছে, গোটেই পানী বৈ আছে, গাঁত হৈ আছে, এইবিলাকত ফিছাৰী মাছ পুহি দিলে ভীষণ ডাঙৰ হ'ব। কিন্তু আজি সেইবিলাক ৰাস্তা আমাৰ ৰাইজৰ কাৰণে কেনেকৈ কি সুবিধা কৰি দিব লাগে, সেইটো হয় আমাৰ নিজ মানুহেই যদি কোমল গাদী লগাই বহি তাতেই যদি অকল তাৰ চকীখনেই বিচাৰে, গাদীখনেই বিচাৰে, তো আমাৰ ইয়ালৈ আহি 4-5 বছৰৰ মূৰে যিটো আপোনাৰ ভোট হয়, সেই ভোটৰ কাৰণে যেন আমাৰ ইয়ালৈ ভৰি নিদিয়ক, সেয়ে আমি বিচাৰোঁ। আৰু এই দলংখন বনাই দিয়া আছে, মই কৈ গ'লোঁ ফটো ফ্ৰেমহে। এই দলংখন নবনালেও এই ৰাস্তা পথটোৱে যদি আমাৰ সম্পূৰ্ণ কৰি দিয়া হ'লেও আমি আটাই ৰাইজে একদম সুখী বুলি ভাবিছিলোঁ। মই ধন্যবাদ জনাইছোঁ মন্ত্ৰী যিগৰাকী আচলতে নৱনিৰ্বাচিত বা নতুনকৈ দায়িত্ব লোৱা যিগৰাকী ৰামেশ্বৰ তেলী মন্ত্ৰী ডাঙৰীয়া, আমি আপোনাৰ জ্ঞাতাৰ্থে এই ৰাইজৰ স্থানীয় ৰাইজৰ দিকম নাহৰণিৰ যি আচলতে এই ৰাইজ আছে, সেই তেওঁলোকৰ মনৰ কথাকেইটা আমি আপোনালোকক দৃষ্টিগোচৰ কৰিছোঁ। আৰু যিগৰাকী মুখ্যমন্ত্ৰী, তেখেতৰ হাততেই আছে PWD বিভাগ, আৰু আপোনাৰ বিভাগত এনেধৰণে আচলতে কোটিটকীয়া এখন দলং কেৱল মাত্ৰ ফটো ফ্ৰেমত আবদ্ধ হৈ আছে, কিন্তু এই দলংখন কোনেও কেতিয়াও ব্যৱহাৰ কৰিব পৰা নাই। আমি বিভাগীয় কৰ্তৃপক্ষ, মুখ্যমন্ত্ৰী, ইয়াৰ স্থানীয় বিধায়ক, মন্ত্ৰীক আমি দৃষ্টিগোচৰ কৰিবৰ কাৰণে আমি চেষ্টা কৰিম।